আচলতে দৈনিক অসমৰ কাৰণেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হীৰক জয়ন্তীৰ বৰ্ষত পদাৰ্পণ কৰা এইখন একমাত্ৰ আঞ্চলিক ভাষাৰ কাকত। সেইকাৰণে সমগ্ৰ অসমৰ কাৰণে এটা গৌৰৱৰ দিন বুলি মই অনুভৱ কৰোঁ। দৈনিক অসম জাতীয় জীৱনৰ অতন্ত্ৰ প্ৰহৰী, জাগ্ৰত প্ৰহৰী। জন্মৰ পিছৰ পৰাই দৈনিক অসমে এক সুকীয়া সত্তালৈ অসমৰ আজিৰ পৰা প্ৰায় ৬০ বছৰ পূৰ্বে ন অসমৰ খনিকৰ স্বপ্নদ্ৰষ্টা সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ সপোনৰ ফলশ্ৰুতি এই কাকতে পৃথিৱীৰ পোহৰ দেখিছিল। আমি আজি ৬০ বছৰত ভৰি দিছোঁ। নিশ্চিতভাৱে আমি আজি ইয়াত উপস্থিত সকলৰ হৈ আমাৰ পৰিয়ালৰ হৈ স্বৰ্গগত ৰাধা গোবিন্দ বৰুৱালৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি থাকিল। তেখেতৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গীয় তুলসী গোবিন্দ বৰুৱা ডাঙৰীয়ালৈও আমাৰ তেখেতৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা থাকিল। এগৰাকী ব্যক্তিৰ দৈনিক অসমৰ আত্মাৰ সৈতে সম্পৰ্ক আছিল। তপস্বী বৰণ্যই নহয়, তেজস্বী সম্পাদক, প্ৰতিষ্ঠাপক সম্পাদক কীৰ্তিনাথ হাজৰিকা ডাঙৰীয়া আমাৰ তেখেতৰ আত্মালৈ আমাৰ শ্ৰদ্ধা থাকিল। যিসকলে ইতিমধ্যে মৌসুমী পৃথিৱী এৰি গৈছে, আমাৰ প্ৰাক্তন সংবাদসেৱী কৰ্মচাৰী সকলোলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। আজিৰ সভাত ভালেমান আমাৰ প্ৰাক্তন সংবাদসেৱী আৰু কৰ্মচাৰী উপস্থিত আছে। এই আপাহতে তেখেতসকলকো মই পৰিয়ালৰ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাওঁ। আমাৰ নতুন শক্তিক যিসকল মোৰ সতীৰ্থ, প্ৰতিজন কৰ্মকৰ্তা, পৰিচালন সমিতিৰ সকলোলৈকে আজিৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনালোঁ। সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া 1972 চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল, তাৰ বিৰুদ্ধে দৈনিক অসমৰ কলম গৰজি উঠিছিল। দৈনিক অসমে ভূমিকা পালন কৰিছিল। আৰু মই নিশ্চয় নকৈ ক'ব নালাগে, 1979 চনৰ পৰা 1950 চনলৈ অসমত চলা সেই বিশ্ববিচিত 6 বছৰীয়া গণ আন্দোলনত সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ আচলতে অভিভাৱক আছিল দৈনিক অসম, জাতীয় জীৱনৰ অভিভাৱক আছিল কীৰ্তিনাথ হাজৰিকা। গতিকে এনেদৰে দেখা যায়, তাৰ পিছতো আজিৰ তাৰিখলৈকে কি কা আন্দোলন বা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত দৈনিক অসমে সদায় অতন্ত্ৰ প্ৰহৰীৰ ভূমিকা লৈ আহিছে। আমি এই কথাটো আপোনালোকক আজি ক'বলৈ পোৱা আনন্দিত, আমি গৌৰৱান্বিত যে অসমৰ যিকোনো এজন সচেতন ব্যক্তিয়ে এই প্ৰতিষ্ঠানৰ বিষয়ে কিবা ক'ব লাগিলে সদায় এটা অভিধা ব্যৱহাৰ কৰে, বিশেষণ ব্যৱহাৰ কৰে, জাতীয় অনুষ্ঠান। ইয়াতকৈ ডাঙৰ প্ৰাপ্তি আমাৰ প্ৰতিষ্ঠানৰ কাৰণে আন একো হ'ব নোৱাৰে। দৈনিক অসমে যিটো এটা নতুন সাংবাদিকতাৰ ধাৰা, এটা ভাগধাৰা সৃষ্টি কৰিছিল, এটা পৰম্পৰা বা ঐতিহ্য সৃষ্টি কৰিছিল, এই ঐতিহ্যটো এই ৬০ বছৰ ধৰি বিভিন্ন পৰ্যায়েৰে আহি এই অৱস্থাত উপনীত হৈছে। গতিকে ইয়াৰ সৈতে জড়িত যিসকল আছে সাংবাদিক বন্ধু, যিসকল সম্পাদক আছে আৰু অন্যান্য ক্ষমতাৰে এই দৈনিক অসমক চহকী কৰা সকলোকে মই ওলগ জনাইছোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এই স্বপ্নৰ একতা সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা ডাঙৰীয়া। এই সময়, এই যে ৬০ বছৰৰ সময়, এই সময়ৰ যিটো এটা পৰম্পৰা সৃষ্টি কৰিছে, যিটো এটা ইতিহাস সৃষ্টি কৰিছে, মই ভাবোঁ, মই বিনীতভাৱে সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাওঁ যে এই হীৰক জয়ন্তীৰ সময়ত এনেকুৱা কিছুমান কাৰ্যসূচী ল'ব লাগে যাতে এই প্ৰথমতে তাৰ ঐতিহ্যৰ আমি এটা বিচাৰ কৰিব পাৰোঁ। দৈনিক অসমে অসমৰ সমাজ জীৱনলৈ কি কি অৰিহণা যোগালে, সেই তাৰ এখন ইতিহাস, এই ইতিহাস যাতে এই ৬০ বছৰীয়া ইতিহাস এখন এইখিনি সময়তে যাতে প্ৰকাশ হয়, তাৰ বাবে মই বিনীতভাৱে এই সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীৰ কাকতখনৰ মানে সমাজৰ প্ৰতি অৱদানৰ কথাটো চিন্তা কৰিব পৰা যাবই, কিন্তু কি ধৰণে কৰিলে আৰু বিস্তৃতভাৱে সমাজৰ সেৱা কৰিব পৰা যাব, তাৰো নিশ্চয় এটা লাভ এই ইতিহাস অধ্যয়নৰ জৰিয়তে আমি পাওঁ। ক'ত আমি ভাল বাটেৰে গৈছোঁ, ক'ত অলপ বেকাৰী বাটেৰে গৈছোঁ, তাৰ সেই কথাখিনি আৰু পৰিস্ফুট হৈ গ'ল। সেইকাৰণে এই ইতিহাস অধ্যয়নৰ এটা বিশেষ প্ৰয়োজন আছে আৰু তাত এই হীৰক জয়ন্তীৰ বছৰতে এই এনেকুৱা ধৰণৰ এখন ইতিহাস প্ৰস্তুত কৰাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। ৰাধা গোবিন্দ বৰুৱাই 1965 চনৰ 4 আগষ্টত আৰম্ভ কৰা এই বাতৰি কাকতখন
সুদীৰ্ঘ 60 বছৰ ইয়াৰ স্বকীয়তা আৰু প্ৰতিষ্ঠিত পৰম্পৰা প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল আৰু অন্য কাকতৰ পৰা পৃথক হৈ পৰিছিল। অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনক প্ৰতিফলিত কৰি এক প্ৰতিষ্ঠান বা ইনষ্টিটিউশ্যন হৈ পৰা দৈনিক অসম আগতখন এটা যুগৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ঘটনা পৰিঘটনাৰ দাপোন বুলি আমি অভিহিত কৰিব পাৰোঁ। উচ্চ মানদণ্ডৰ এই কাকতখনে নিঃসন্দেহে দেশৰ অন্য ভাষাৰ কাকতসমূহৰ লগত একে শাৰীতে থিয় দিয়াৰ যোগ্যতা অৰ্জন কৰিছিল।